অন কেমেৰা খহি পৰিছে এখন দলং এয়া বিহাৰৰ দৃশ্য বুলি ভুল নকৰিব এই দৃশ্য অসম মুলুকৰে প্ৰথমে ভালদৰে চাই লওক দৃশ্যাংশ কিদৰে এখন বৃহৎ দলঙৰ এটা অংশ খহি বিলীন হৈছে নদীৰ বুকুত দলং খহি পৰাৰ পাছতেই হাহাকাৰ ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ পৰিল শতাধিক বাহন ঘটনাৰ স্থান জোনাই 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিখাৰী নদীৰ দলঙত সংঘটিত হয় এই অঘটন অকস্মাত দলঙৰ নামনি দিশৰ এটা বৃহৎ অংশ খহি পৰে পথ নিৰ্মাণকাৰী সংস্থাৰ হেমাহিৰ বাবে এই অঘটনৰ অভিযোগ আমি জনামতে ইয়াতে যোন কাম কৰি আছে আহন বলে খান্দুতে এনেকুৱা খান্দিছে তলৰ পৰা ইটো ব্ৰিজৰে মাটি লৈ গৈছে ইটো ব্ৰিজৰ পৰা মাটি লৈ যোৱাৰ ফলত মানে তলত খান্দুতে তেনেকুৱা খান্দিছে যে ইটো ব্ৰিজৰ পৰা মাটিখিনি খহি গ'ল আৰু তলত হয় বহুত ডাঙৰ ঘটনাৰ পৰা মানে কিবা এটা হৈ গ'ল হয় মানে গাড়ী পাৰ হৈ থাকোতে যে ইটো খহি পৰলাক হয় তেনেহ'লে বহুত অসুবিধা হৈ গ'ল হয় হাৰিয়ানাৰ কালুৱালা কোম্পানীয়ে কৰিছিল পথ মেৰামতিৰ কাম নিৰ্মাণকাৰী সংস্থাটোৱে দলঙৰ ৰেলিঙৰ তলৰ মাটি খন্দাৰ ফলত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা দলংখনক সুৰক্ষা প্ৰদান নকৰাকৈ মাটি খান্দিছিল নিৰ্মাণকাৰী সংস্থাটোৱে हम लोग ईटानगर जा रहा है कहाँ से आ रहा है आलो से आ रहा है आलो से आप लोग 1 घंटा से यहाँ में बैठा हुआ है मिली का सर हाँ दिक्कत हो रहा होगा सर दिक्कत तो हो रहा है क्या करेगा ये तो गलती तो शायद वो जो कंपनी बना रहे हैं उनका गलती होगा সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত নহল কিন্তু ঘণ্টা ঘণ্টা ধৰি দলঙৰ দুয়োপাৰে আবদ্ধ হৈ পৰিল পথচাৰী যদিহে কোনো অঘটন সংঘটিত হ'লহেঁতেন ইয়াৰ বাবে জগৰীয়া কোন হ'লহেঁতেন কিয় জনতাৰ সুৰক্ষাৰ কথা নাভাবি মাথো নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰিছে বহিৰাজ্যৰ প্ৰতিষ্ঠানে চৰকাৰ প্ৰশাসনৰ সুপাধিলা নীতিৰ বাবে উভতগুৰে নাচিছে নেকি এনে তথাকথিত নিৰ্মাণকাৰী সংস্থাসমূহে শীঘ্ৰে এনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা নললে অনাগত দিনত যে ৰাইজ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব সেয়া স্পষ্ট হৈ পৰিছে আজিৰ এই ঘটনাৰ পাছতে জোনাইৰ পৰা সমাজ টিভিৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা